हेलो गाइस, नमस्कार, স্বাগতম জনালো দেই। আজি আমাৰ নভুই এয়া পাপাই আজি বজাৰ লৈ দিছে প্ৰথমবাৰ। মিচমিক কৈছে এইফালে হাল বাই থকা হৈছে আৰু এইফালে হৈ গ'লে ৰোৱনী এবাৰ ৰুব বজাৰ লাগে। মানে লোৱা হৈছে মানে নভুই। এইফালে আমি এতিয়া ৰুবলৈ গাইছ ৰেডি হ'লোঁ। এতিয়া বৰ্তমান ৰুই আছোঁ। গাইছ কি কয়, এতিয়া বৰ্তমান ৰোৱাখিনি ৰুই থাকোঁ। বহুত এডোখৰ দিছে ৰুবলৈ, কিন্তু দেই শিকিব পাৰিম নে নোৱাৰিম আজি নাজানো বাৰু। ৰ'দডাল বহুত ডাঙৰকৈ ওলাব চাগে আজি। ৰ'দডাল বিৰাট ডাঙৰ হৈছে আজি। ৰুবলৈ বহুত ভাল হৈছে। পানী হোৱাখিনি ইমান ভাল হৈছে। পানী হোৱা নাই, তথাপিও গাইছ এতিয়া বৰ্তমান ঘৰলৈ গৈছোঁ চাহ তাহ আনিবলৈ কাৰণে। আজি ৰোৱনী আহিছে, এতিয়া বৰ্তমান ৰোৱনী ৰুই আছে। এতিয়া মই চাহ তাহ আনোগৈ গাইছ, নে কি কয় বাৰু। ইমান ৰ'দ আজি। এইফালে ৰোৱনীৰ কাৰণে ভাপত দিয়া পিঠা বনাম বুলি ভাবিছিলোঁ। এয়া সঁচাকৈ মই ভাপত দিয়া পিঠাই বনাইছোঁ। এইফালে ডেক্সিটো পাতি থৈছোঁ, তাৰ ওপৰত এয়া ৰুমালখনৰ তাত ডেক্সি ঢাকনিত পিঠা দি কিনে বনাইছোঁ আৰু ভাপত দিয়া পিঠা। এয়া কেনেকুৱা লাগিছে বাৰু ভাপত দিয়া পিঠা খাই, কিন্তু বহুত ভাল লাগে। আৰু আপোনালোকে খাই ভাল লাগেনে ভাপত দিয়া পিঠা? কিন্তু বজাৰত কিনিব গ'লে 10 টকা লয় এপিছত, কিন্তু ঘৰতে বনাই নিজে খাওক ধুনীয়াকৈ। আৰু এইফালে গাইছ ৰোৱনী ঘৰ পালেহি আৰু ভাত খাবলৈ হৈ গ'ল। সেয়া ধুনীয়াকৈ ৰোৱনীবোৰে ভাত খাই আছে। এতিয়া ধুনীয়াকৈ ভিডিঅ'টো ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু নতুনবিলাকে ছাবস্ক্ৰাইব কৰি যাব বুলি মই আশা কৰিলোঁ দেই গাইছ।